পূজাৰ বতৰত ৰোড সাইড ৰোমিঅসকল সাৱধান। যুৱতী মহিলাক টাৰ্গেট কৰিলেই হ'ব বিপদ। আৰক্ষীয়ে সাজু কৰিছে এণ্টি ৰোমিঅ স্কোৱাড। শাৰদীয় দুৰ্গোৎসৱত উদণ্ড যুৱকসকলক নাকি লগাবৰ বাবে আৰক্ষীৰ ব্যস্ততা। এইদৰে সাজু কৰা হৈছে এণ্টি ৰোমিঅ স্কোৱাড। কোনো যুৱতী মহিলাক ইভ টিজিং কৰা উদণ্ড যুৱকসকলক নাকি লগাব এই এণ্টি ৰোমিঅ স্কোৱাডে। পুৰুষ আৰু মহিলা আৰক্ষীৰ এক বিশেষ বাহিনী এইদৰে গঠন কৰা হৈছে আৰু এওঁলোকে পূজাৰ বতৰত উদণ্ড যুৱকক নাকি লগাবলৈ এইদৰে কঠোৰ অনুশীলন কৰিছে। দুচকীয়া বাহনেৰে চহৰৰ মাজে মাজে এই এণ্টি ৰোমিঅ স্কোৱাড ঘূৰি ফুৰিব। কোনো মহিলা যুৱতীক ৰোমিঅসকলে ইভ টিজিং কৰিলেই তৎকালেই চলিব একশ্যন। শিলচৰত হ'বলগীয়া শাৰদীয় দুৰ্গোৎসৱৰ বাবে এইদৰে সাজু কৰা হৈছে এণ্টি ৰোমিঅ স্কোৱাড। আমি এটা বিশেষ স্কোৱাড তৈয়াৰ কৰিছোঁ। সেই স্কোৱাডৰ নাম দিছোঁ আমি এণ্টি ৰোমিঅ স্কোৱাড। আৰু সেই গোটেই সমগ্ৰ পূজা আৰু ভাসানৰ সময়ছোৱাত এই যিটো ফ'ৰ্চ আছে এই ফ'ৰ্চটো আমাৰ টাউনত থাকিব আৰু তেওঁলোকৰ লগত BSF সেট থাকিব। তেওঁলোকে এনেকুৱা কিবা এটা খবৰ পোৱাৰ লগে লগে তেওঁলোকে সেই স্থানত উপস্থিত হ'ব আৰু মানুহক বা মহিলা বা যি ডিষ্ট্ৰেছ লোক আছে তেওঁক ন্যায় প্ৰদান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। কাছাৰৰ আৰক্ষী অধীক্ষকে জনায় যে পূজাৰ কেইদিন আৰক্ষীৰ এই বিশেষ বাহিনী চহৰৰ প্ৰতিটো গলিতেই টহল দিব। গতিকে সাৱধান হওক ৰোমিঅসকল। ইয়াত বিশেষকৈ মহিলাসকল আছে, তেওঁলোক নিজে বাইক চলাই গোটেই মহানগৰখন পৰিক্ৰমা কৰিব আৰু তেওঁলোকে এনেকুৱা যিকোনো অসুবিধা থাকিলে মানুহৰ যিবিলাক অসুবিধা যিবিলাক মহিলাসকলে ফেচ কৰে বা আমাৰ শিশুসকলে ফেচ কৰে তেওঁলোকক সহায় কৰিবৰ কাৰণে 24 ঘণ্টাই তেওঁলোকে অহৰহ তেওঁলোকে ডিউটিত থাকিব। শিলচৰৰ দৰেই শাৰদীয় দুৰ্গোৎসৱত ব্যস্ত হৈ পৰা প্ৰতিখন জিলাতেই আৰক্ষীৰ এনে বাহিনীৰ খুবেই প্ৰয়োজন। শিলচৰৰ পৰা জাকিৰ হুছেইন, নিউজ লাইভ।